বিহুতি আহিলে পদুলিমুখত হেপাহৰ ৰঙালী বিহু বিহুৰ প্ৰাক্ষণত বিহু সমিতিৰ বিৰুদ্ধে সৰব হৈ উঠিছে অসম সাহিত্য সভাৰ লগতে বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হোৱা বিহু সন্মিলনীসমূহক বান্ধি দিছে নীতি নিয়ম আৰু নিৰ্দেশনা নিশা 1 বজাৰ ভিতৰত সমাপ্ত কৰিব লাগিব সাংস্কৃতিক অনুষ্ঠান বিহুতলীসমূহত প্ৰয়োগ কৰিব লাগিব অসমীয়া ভাষা বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত অধিক প্ৰাধান্য দিব লাগিব লোকসংগীত লোকনৃত্যক এই আহ্বানেৰে অসম সাহিত্য সভা আৰু বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ সোমবাৰে অনুষ্ঠিত কৰিলে এক সংবাদমেল বহিৰাজ্যৰ গামোচা ব্যৱহাৰ হ'ব নোৱাৰিব বিহুতলীত অসমীয়া শিপিনীৰ তাঁতশালৰ বিহুৱানহে ব্যৱহাৰ হ'ব লাগিব বিহু মঞ্চত দূৰণিবতীয়া শিল্পীক দিব লাগিব থকা খোৱাৰ ব্যৱস্থা যে অসমৰ সকলো বিহু সন্মিলনীয়ে বিহুতলীত ব্যৱহাৰ কৰা সমূহ নামফলক অনুষ্ঠানৰ যিকোনো প্ৰচাৰ পত্ৰ মূল তোৰণ আৰু মঞ্চত অনিবাৰ্যভাৱে অসমীয়া ভাষা প্ৰয়োগ কৰিবৰ কাৰণে আমি আজি এই সংবাদমেল যোগে বিহু সন্মিলনীসমূহক অনুৰোধ জনাইছো ভাষা প্ৰয়োগত যাতে শুদ্ধ ৰূপৰ প্ৰয়োগ কৰা হয় সেই কথা লক্ষ্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছো বিহু মঞ্চৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উভতাৰ পথতে প্ৰায়ে দুৰ্ঘটনাগ্ৰস্ত হ'বলগীয়া হৈছে বহু শিল্পী আৰু শিল্পীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিহু সমিতিক বান্ধি দিছে এই নিৰ্দেশনা অসম সাহিত্য সভা আৰু বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে শেষ নিশা প্ৰায়ে বিভিন্ন দুৰ্ঘটনাবোৰ সংঘটিত হয় নিশা 12 বজাৰ পৰা 1 বজাৰ ভিতৰত যাতে সমাপ্ত কৰে যে বিহু উদযাপন সমিতিসমূহে মঞ্চত বিহু নৃত্য বিহু হুঁচৰি আৰু লোকসংগীত আৰু পৰিবেশ্য কলাক অধিক প্ৰাধান্য দিব মাৰ্জিত সাজপাৰ পৰিধান কৰিব দূৰণিবতীয়া শিল্পীসকলক যাতে নিশা থকা খোৱাৰ ব্যৱস্থা তেওঁলোকে কৰে পিনিয়ে প্ৰস্তুত কৰা বিহুৱান হয় সেয়া যাতে বাহিৰৰ পৰা আমদানি কৰা বিহুৱান নহয় বহাগৰ ভিতৰতে শেষ হ'ব লাগিব সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী সোমবাৰে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেল যোগে অসম সাহিত্য সভা আৰু বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ আহ্বান বিহুক ৰাজনৈতিক মঞ্চ নকৰিব হেতু এই গোলকীকৰণৰ যুগত বিহু সংস্কৃতিৰ যিটো নেকি মানে প্ৰবাহ চলি আছে এতিয়া এই যে এমাহ বা জেঠ মাহলৈকে বিহু পতাৰ যিটো নেকি আমাৰ এটা চৰিত্ৰ লাহে লাহে গঢ়ি উঠিছে হে আমি নচাত কৰিব খুজিছোঁ বাটে পথে বিহুৰ চান্দা তুলি ৰাইজক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনালে সংবাদমেল যোগে চান্দা উঠাই ৰাইজক হাৰাশাস্তি কৰা সমিতিৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰক ব্যৱস্থা যে এটা নিয়ম আছে চান্দা সংগ্ৰহ কৰাৰ সেই সংগ্ৰহ অভিযানৰ যি গণতান্ত্ৰিক নিয়ম সেইখিনি পালন কৰক কিন্তু ৰাস্তাই ঘাটে বাট ভেটা দি পেলাই ধন সংগ্ৰহ কাৰ্য যাতে নকৰে তাৰ কাৰণে প্ৰশাসন যন্ত্ৰ আছে প্ৰশাসন যন্ত্ৰই গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰক বিহুতলীত উপস্থিত থকা বিহু সন্মিলনীৰ উদ্যোক্তা আৰু শিল্পীয়ে পৰিধান কৰিব লাগিব জাতীয় পৰম্পৰাগত সাজপাৰ আৰু এই নীতি নিৰ্দেশনা তথা নিয়ম মানি আগন্তুক ৰঙালী বিহুৰ সাংস্কৃতিক কাৰ্যসূচী উদযাপন কৰিবলৈ আহ্বান জনালে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বিহু সন্মিলনীসমূহক কেমেৰা পাৰ্চন ঋতু শইকীয়াৰ সৈতে শোভনা চৌধুৰী DY365